নমস্কাৰ মই ডক্টৰ মঞ্জুৰী শৰ্মা প্ৰফেছৰ ইন হেড ডিপাৰ্টমেণ্ট অফ নেফ্ৰলজি গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল দেখা গৈছে যে দিনে দিনে কিডনী বেমাৰীৰ সংখ্যা বাঢ়ি গৈছে আচলতে ক'বলৈ গ'লে আমাৰ জনসাধাৰণ বা আমাৰ ৰাইজসকল কিডনী বেমাৰৰ কাৰণে বেছি অৱেৰ নহয় মই এইটোৱে ক'ব বিচাৰিছোঁ মই যেতিয়া চাকৰি প্ৰথম জইন কৰিছিলোঁ আমাৰ নেফ্ৰলজি ডিপাৰ্টমেণ্টটো আমাৰ মেইন বিল্ডিংটোত আছিলে তেতিয়া আমাৰ পেচেণ্টৰ বিচনাৰ সংখ্যা মাত্ৰ 21খন আছিলে আৰু 21খন বিচনাৰ আপোনাৰ প্ৰায় 60% অকুপেঞ্চি আছিলে বাকীখিনি প্ৰায় খালী গৈছিলে লাহে লাহে আমাৰ বেমাৰীৰ সংখ্যা বাঢ়ি গ'ল আৰু আমি এইটো বিল্ডিঙত আহিছোঁ 2020 চনত চ' তাৰ আগৰলৈকে আমাৰ পুৰণা ডিপাৰ্টমেণ্টৰ আমাৰ বিচনাৰ সংখ্যা 21ৰ পৰা ক্ৰমান্বয়ে বঢ়াই 54খনলৈ কৰা গৈছিলে তেতিয়া দেখা গৈছে আজি লাষ্ট 10 বছৰৰ পৰা কিডনী বেমাৰীৰ সংখ্যা খুব বাঢ়ি গৈছে আৰু এতিয়া আমি নতুন বিল্ডিংটোত অহাৰ পৰা আমাৰ বিচনাৰ সংখ্যা আৰু বঢ়োৱা গ'ল 60খন আমাৰ জেনেৰেল বেড আছে আইচিউত প্ৰায় 20খন বিচনা আছে আৰু প্ৰায় তাতে আমাৰ অকুপেঞ্চি ফুল হৈ থাকে তাৰমানে আমাৰ দেখা গৈছে যে 60 + 20 80খন বিচনা সদায় ভৰি থাকে পেচেণ্ট অকুপেঞ্চি থাকে তাৰোপৰি আমাৰ ৱেইট লিষ্টত বহুতখিনি পেচেণ্ট থাকে কিহৰ কাৰণে আমাৰ কিডনী বেমাৰীৰ সংখ্যা বাঢ়ি গৈছে দেখা গৈছে বিশ্বৰ লগতে ভাৰততো আমাৰ ডায়েবেটিছ পেচেণ্টৰ সংখ্যা বাঢ়ি গৈছে আৰু ডায়েবেটিছ ইজ ওৱান অফ দ্য মেইন কজ ফৰ কজিং ক্ৰনিক কিডনী ডিজিজ ক্ৰনিক কিডনী ডিজিজ বুলি আমি ক'বলৈ গ'লে এই বেমাৰটো আচলতে আমি খুব সোনকালে আৰম্ভণিতে যদি বেমাৰটো আমি ডায়েগন'চিছ কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি গোটেই বেমাৰটো নোহোৱা কৰিব পাৰোঁ কিন্তু যদি বেমাৰটো আমাৰ ডায়েগন'চিছটো দেৰি হৈ যায় তেতিয়াহ'লে ক্ৰনিক কিডনী ডিজিজটো ক্ৰমান্বয়ে আগবাঢ়ি যায় আল্টিমেটলি এটা ষ্টেজ পায় য'ত ৰোগীক আমি ডায়েলিচিছ কৰিব লাগে আৰু ডায়েলিচিছ কৰা ষ্টেজটোতে ৰোগীৰ যদি কোনো কণ্ট্ৰাইণ্ডিকেশ্যন নাথাকে তেতিয়া আমি আল্টিমেট এণ্ড দ্য ফাইনেল ট্ৰিটমেণ্টৰ কথা কওঁ কিডনী ট্ৰান্সপ্লাণ্ট গতিকে ৰাইজ আমি যদি সজাগ হওঁ কোনোবাই যদি জানে যে তেখেতৰ ডায়েবেটিছ আছে তেতিয়াহ'লে বেমাৰটো খুব আচলতে ছিৰিয়াছলি ল'ব লাগে আৰু আপোনাৰ ব্লাড ছুগাৰ টেষ্ট কৰিব লাগে ঠিক তেনেকৈ ছুগাৰৰ ডক্টৰৰ ওচৰত গৈ আপোনালোকে কনচাল্টেশ্যন কৰি সদায় আপোনাৰ ব্লাড ছুগাৰটো লেভেলত ৰাখিব লাগে ক্ৰনিক কিডনী ডিজিজৰ ছেকেণ্ড কাৰণ হৈছে হাই ব্লাড প্ৰেছাৰ যিটো আমাৰ ভাষাত আমি হাইপাৰটেনশ্যন বুলি কওঁ গতিকে আপোনাৰ যদি হাই ব্লাড প্ৰেছাৰ ডিটেক্ট হৈছে তেতিয়া আপুনি তেনেকৈ ডায়েবেটিছৰ লগতে এই বেমাৰটো খুব ছিৰিয়াছলি ল'ব লাগে ডক্টৰে যেনেকৈ পৰামৰ্শ দিয়ে ঠিক সেই পৰামৰ্শৰ মতে আপুনি ৰেগুলাৰলি দৰৱখিনি খাব লাগে আৰু আপোনাৰ ব্লাড প্ৰেছাৰটো সদায় চেক আপ কৰিব লাগে কিছু সংখ্যক লোক আছে যিসকলৰ কিডনী বেমাৰৰ প্ৰতি তেওঁলোকৰ ৰিস্ক ফেক্টৰ থাকে তেওঁলোক হৈছে আগৰ নিচিনা কোৱাৰ মতে ডায়েবেটিক পেচেণ্ট হাই ব্লাড প্ৰেছাৰ পেচেণ্ট যিসকলৰ বয়স 40 বছৰৰ ওপৰৰ যিসকলে খুব বেছিকৈ স্মকিং কৰে যিসকল খুব বেছি শকত আমি মৰবিড অবেচিটি বুলি কওঁ তেওঁলোক আৰু যদি আপোনাৰ ঘৰত যদি কাৰোবাৰ কিডনী বেমাৰ আছে আপোনাৰ ফেমিলি হিষ্ট্ৰী আছে তেতিয়াহ'লে আপুনি ডক্টৰৰ পৰামৰ্শ লৈ আমাৰ মিনিমাম যিটো কিডনী বেমাৰ ডিটেক্ট কৰা টেষ্ট যিটো আমি ব্লাড ক্ৰিয়েটিনিন বুলি কওঁ সেই টেষ্টটো কৰিব লাগে লগতে আপুনি ইউৰিন ৰুটিন টেষ্টটো কৰিব লাগে আপোনাৰ ইউৰিনত যদি প্ৰটিন লিক কৰে কোনোবাই যদি আপোনাৰ ৰিপৰ্টটো চাই কৈছে যে আপোনাৰ ইউৰিনত পেচাবত প্ৰটিন বা এলবুমিন পাছ হৈছে বা ডিটেক্ট হৈছে তেতিয়া আপুনি আহি আপোনাৰ কিডনী বিশেষজ্ঞৰ লগত আপুনি কনচাল্ট কৰি আপোনাৰ বেমাৰটো খুব ইনিচিয়েল ষ্টেজতে ডায়েগন'চিছ কৰি সঠিক চিকিৎসা কৰি আপোনাৰ জীৱন আপুনি ভালকৈ যাপন কৰিব পাৰে কিন্তু ৰাইজ আপোনালোকে যদি ডায়েবেটিক হয় আৰু যদি হাই ব্লাড প্ৰেছাৰ আছে সেইখিনি চিকিৎসা যদি উচিত হিচাপে নকৰে তেতিয়াহ'লে দেখা গৈছে যে আউট অফ 100 মানে 100জন ডায়েবেটিক পেচেণ্টৰ মেক্সিমাম 40জনৰ কিডনী বেমাৰ বা কিডনী আক্ৰান্ত হ'ব পাৰে গতিকে মই আপোনালোকক সাৱধান কৰি দিছোঁ বা অনুৰোধ জনাইছোঁ যে আপোনালোক যে বেচিকেলি যদি হাই ব্লাড প্ৰেছাৰৰ পেচেণ্ট হয় ডায়েবেটিক পেচেণ্ট হয় আপোনালোকে আপোনালোকৰ চিকিৎসাখিনি ভালকৈ কৰক কাৰণ মোৰ ৰুটিন প্ৰেক্টিছত দেখা গৈছে বহুতসকল পেচেণ্ট আহে তেওঁলোকক যদি সোধোঁ আপোনাৰ ডায়েবেটিছ আছে নেকি আছে ছুগাৰ কণ্ট্ৰল কেনেকুৱা চলি আছে কণ্ট্ৰলটো ভালনে নাই একো প্ৰব্লেম নাই কণ্ট্ৰলটো ঠিকেই আছে আচলতে সেইটো আপুনি ঢিলাই ল'লে নহ'ব
ঠিক তেনেকৈ হাইপাৰটেনছিভ পেচেণ্টটো গ'লে মোৰ ওচৰত আহিছে আপোনাৰ ব্লাড প্ৰেছাৰটো মই চেক কৰিলোঁ, চেক কৰোঁতে যদি মোৰ দেন 180/100 পাওঁ, তেতিয়া আপোনাৰ প্ৰেছাৰটো বহুত বেছি আছে। তেতিয়া কয় নাই মোৰতো একো অসুবিধা নাই, দৰৱ নাখালে হ'ব। আচলতে সেইটো হ'লে নহ'ব, আপোনালোকে নিজৰ বস্তুখিনি লেভেলত ৰাখিব লাগিব, চুগাৰটো লেভেলত ৰাখিব লাগিব, ব্লাড প্ৰেছাৰটো লেভেলত ৰাখিব লাগিব। বহুত সংখ্যক লোক আছে যিসকলৰ কিডনী ষ্টোন আছে। কিডনী ষ্টোন পাথৰ যদি আপুনি সময়ত চিকিৎসা নকৰে, তেতিয়াহ'লে এই বেমাৰটো লাহে লাহে গৈ আপোনাৰ কিডনী ক্ৰনিকেলি ডেমেজ কৰিব পাৰে। আৰু কিছুমান আমাৰ ইনহেৰেণ্ট বেমাৰ কিছুমান আছে, ধৰক আপোনাৰ পলিচিষ্টিক কিডনী ডিজিজ পেচেণ্ট যদি আছে, এইটো নাম শুনিছে চাগে। তেওঁলোকৰ এটা ফেমিলি হিষ্ট্ৰী থাকে, এখন ঘৰৰ বহুতৰে একেটাই বেমাৰ হ'ব পাৰে, এইটো হেৰিডিটেৰী ডিজিজ বুলি কওঁ। আৰু ধৰক আপোনাৰ বেলেগ ধৰণৰ কিছুমান কিডনী বেমাৰ আছে। যেতিয়া আপোনাৰ কোনোবাই কয় যে কিডনী বেমাৰ ডিটেক্ট হৈছে, আপোনালোকে আহি এজন কিডনী বিশেষজ্ঞ আপুনি কনচাল্ট কৰিব লাগে। এতিয়া যদি মই আমাৰ এইখন হস্পিটেলৰ ব্ৰিফ এটা ডেটা দিব খোজোঁ, তেতিয়াহ'লে দেখা গৈছে যে প্ৰত্যেক মাহে আমি প্ৰায় 500 পেচেণ্ট এডমিট কৰোঁ। কিডনী ফেইলিয়াৰ পেচেণ্টে তাৰমানে 500জন আমি এডমিট কৰোঁ। গতিকে 500 যদি আমি বছৰকৈ চাবলৈ যাওঁ, ইয়েৰলি আমাৰ 6,000 কিডনী ফেইলিয়াৰ পেচেণ্ট আমি এইখন হস্পিটেলত চিকিৎসা কৰি আছোঁ। তেনেকৈ আমাৰ ইয়াত ডায়েলিচিছৰ ফেচিলিটি আছে। আমাৰ এইখন হস্পিটেলত ইনড'ৰ পেচেণ্ট, এডমিটেড পেচেণ্টসকলক আমি ডায়েলিচিছ কৰোঁ। আৰু পুৰণা মেইন বিল্ডিংটোত এটা OPD ডায়েলিচিছ চেণ্টাৰ আছে, আমি তাতেও কৰোঁ। ডায়েলিচিছৰ পেচেণ্টৰ যদি মই সংখ্যাটো আপোনালোকক ক'ব যাওঁ, তেতিয়াহ'লে এডমিটেড পেচেণ্টৰ প্ৰত্যেক মাহে আমি 800টা ছেশ্যন ডায়েলিচিছ কৰোঁ, মানে বছৰেকত প্ৰায় আপোনাৰ 10,000কৈ হয়। আৰু OPD পেচেণ্ট, যিসকল পেচেণ্ট আহে আৰু ডায়েলিচিছ কৰি গুচি যায়, OPD পেচেণ্টৰ আপোনাৰ মাহেকৈ আমি 900টা ছেশ্যন কৰোঁ, আৰু বছৰকৈ তাৰমানে 11,000কৈ হয়। গতিকে এই সংখ্যাটো খুব ভয় লগা। কিডনী বেমাৰ খুব বেছিকৈ আগবাঢ়ি গৈছে। কিডনী বেমাৰ আল্টিমেট ট্ৰিটমেণ্ট হৈছে কিডনী ট্ৰান্সপ্লান্টেশ্যন আৰু ডায়েলিচিছ। ডায়েলিচিছৰ কথা ক'লোঁ, আমাৰ এইখন হস্পিটেলত আমি ৰেগুলাৰ কিডনী ট্ৰান্সপ্লান্ট চাৰ্জাৰী কৰি আছোঁ। আমাৰ এই চাৰ্জাৰীটো ইউৰ'লজি বিভাগে কৰি আছে। ইউৰ'লজি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ শশাংক কুমাৰ বৰুৱা, তেওঁৰ আণ্ডাৰত গোটেই টীমটো আৰু নেফ্ৰলজি টীমটো মিলি আমি খুব ভালকৈ কিডনী ট্ৰান্সপ্লান্ট প্ৰগ্ৰেমটো চলাই গৈ আছোঁ। আমাৰ নেফ্ৰলজি ডিপাৰ্টমেণ্টত আমাৰ কেতিয়াবা কিছুমান বেমাৰ ডায়েগন'চিছ কৰিবলৈ কিডনী বায়'পচি কৰোঁ। বহুত আপোনালোকে ৰাইজ শুনিছে চাই কিডনী বায়'পচিৰ কথা, সেইটো কাৰণে ভয় কৰিব নালাগে। আমাৰ ইটছ এ ডায়েগনষ্টিক প্ৰচিডিউৰ। তো কিডনী বায়'পচি আমি প্ৰত্যেক মাহে প্ৰায় 60টা 70টা কৰোঁ। গতিকে বছৰেকত আপোনাৰ প্ৰায় 800মান বায়'পচি কৰোঁ। লগতে আমি ইয়াতে ডায়েলিচিছ কৰিবলৈ কিছুমান আমাৰ ভাস্কুলাৰ এক্সেছ বুলি কওঁ, যিহৰ থ্ৰু উইচ উই ডু দ্য ডায়েলিচিছ, সেইটো আমি নেকলাইন বুলি কওঁ। আমি টেম্পৰেৰী নেকলাইন যেনে DLJC কৰিব লাগে, সেইটো আমি ইনচাৰ্শ্যন কৰোঁ। আমাৰ পাৰ্মানেণ্ট কেথেটাৰ পাৰ্মাকেট বুলি কওঁ, সেইটো ইনচাৰ্শ্যন কৰোঁ। হোম ডায়েলিচিছৰ কথা শুনিছে চাগে। হোম ডায়েলিচিছৰ প্ৰগ্ৰেমটো আমাৰ ইয়াতে খুব ধুনীয়াকৈ চলি আছে। আৰু সেই হোম ডায়েলিচিছৰ যিটো CAPD বুলি কওঁ, সেই CAPD কেথেটাৰ ইমপ্লাণ্টেশ্যনটো মাইনৰ চাৰ্জাৰী এটা, সেইটো আমাৰ ইউৰ'লজি বিভাগৰ পৰাই সেইটো অপাৰেশ্যনটো আমাৰ ৰোগীসকলক কৰাই দিয়ে। গতিকে ৰাইজ ইমানখিনি কোৱাৰ পিছত দেখা গৈছে যে প্ৰত্যেক 10জনৰ ভিতৰত এজনৰ কিডনী বেমাৰ হ'ব পাৰে। আপোনাৰ কিডনী সুৰক্ষা কৰি ৰাখিবলৈ আমি কওঁ 8 গল্ডেন ৰুলছ। 8 গল্ডেন ৰুলছৰ মতে আপুনি যদি চুগাৰ থাকে চেক কৰিব লাগিব, ব্লাড প্ৰেছাৰ আছে যদি সেই চেকত ৰাখিব লাগিব, কণ্ট্ৰলত ৰাখিব লাগিব। নিয়মীয়াকৈ আপুনি পানী খাব লাগিব। ৰাউণ্ড অবাউট আপোনাৰ 1.5 লিটাৰ to 2 লিটাৰ পানী ডেইলি খালে হ'ব। আপুনি কোনো অভাৰ দ্য কাউণ্টাৰ মেডিচিন ল'ব নোৱাৰে। অৰ্থাৎ আপোনাৰ যদি কিবা বেমাৰ হৈছে, জ্বৰ হৈছে, গা বিষ হৈছে, আপুনি ফাৰ্মাচীত গৈ ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ আপুনি একো ধৰণৰ টেবলেট আনি নাখাব। আপুনি যদি মদ্যপান কৰে, এলকহল লয়, সেইটো এৰিব লাগিব। স্মকিং কৰিলে স্মকিং এৰিব লাগিব। এটা ফিজিকেল এক্টিভিটি ডেইলি কৰিব লাগিব। ভাল খাদ্য খাব লাগিব। এই 8টা যদি আপুনি নিয়ম সদায় পালন কৰে, তেতিয়া আপোনাৰ কিডনী ঠিকে থকাৰ আশা থাকে। প্ৰত্যেক বছৰে আমি এটা এৱেৰনেছ প্ৰগ্ৰেম কৰোঁ, সেইটো হৈছে ৱৰ্ল্ড কিডনী ডে, বিশ্ব বৃক্ক দিৱস। এই বিশ্ব বৃক্ক দিৱসৰ দিনা প্ৰত্যেক বছৰৰ মাৰ্চ মাহৰ 2nd থাৰ্ছডে, দ্বিতীয়টো বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে, লগতে আমাৰ ভাৰততো এই বিশ্ব বৃক্ক দিৱস আমি পালন কৰোঁ।
আৰু এই দিৱস দিনাই আমি ইটছ আ আৱেৰনেছ প্ৰগ্ৰেম, আমি ৰাইজক কিডনী বেমাৰৰ প্ৰতি অৱগত কৰিবলৈ আমি চেষ্টা কৰি আহি আছোঁ। ৱৰ্ল্ড কিডনী ডে 2006 পৰা চেলিব্ৰেট কৰা হৈছে প্ৰথম বিশ্বত, আৰু আমি ইয়াতে 2008 পৰা ৰেগুলাৰলি আমি এই বিশ্ব বৃক্ক দিৱস পালন কৰি আহিছোঁ। সেইদিনাখন আমি ইয়াতে এটা ৱাকাথন কৰোঁ, তাৰপিছত আমি এখন মিটিং কৰোঁ, আয়োজন কৰোঁ, য'ত আমাৰ নেফ্ৰলজিষ্টৰ লগত ইউৰলজি বিভাগৰ সদস্যসকল থাকে, ডক্টৰসকল থাকে, লগতে আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ আহে, ছুপাৰিণ্টেণ্ডেণ্ট আহি আমাৰ যিমানখিনি ৰাইজ ইয়াতে জমা হয়, সেই মিটিঙত আমি কিডনী বেমাৰৰ বিষয়ে আমি ডিটেইলছত কথা পাতোঁ। কি বেমাৰৰ কাৰণে কিডনী বেমাৰ হ'ব পাৰে, কিডনী বেমাৰৰ লক্ষণসমূহ কওঁ। যেনে আপোনাৰ কিডনী বেমাৰ হ'লে সাধাৰণতে ভৰি ফুলে, পেচাব কম হয়, গা দুৰ্বল লাগে, কাম কৰিবলৈ মন নাযায়, পিছলৈ বমি ভাৱ হয়, বমি হয়, কনচেনট্ৰেশ্যনটো নোহোৱা হয়, দুৰ্বলতাটো বাঢ়ে। এনেকুৱা ধৰণৰ যদি চিমটম হয়, তেতিয়াহ'লে আহি আপোনালোকে কিডনী বিশেষজ্ঞৰ লগত কথা পাতিব লাগে আৰু আপোনালোকৰ কৰিবলগীয়া টেষ্টখিনি কৰিব লাগে। আৰু এটা আমি প্ৰগ্ৰেম সদায় আমি উদযাপন কৰোঁ, অৰ্গেন ডনেশ্যন ডে'। সেইটো এইটো মাহতে আহি আছে, আমাৰ আগষ্ট মাহতে হ'ব। গতিকে সেইদিনাখনো আমি নিউজ চেনেলৰ যোগেদি হওক বা নিউজ পেপাৰৰ যোগেদি হওক, আমি ৰাইজক সদায় অনুৰোধ জনাব খোজোঁ যে আমি আমাৰ নিজৰ কিডনী আমি সুৰক্ষিত কৰি ৰাখিব লাগে, আৰু আমি যদি পাৰোঁ আমাৰ জীৱিত অৱস্থাতে আমি অৰ্গেন ডনেশ্যনৰ কাৰণে আমি প্লেজ কৰিব লাগে। কাৰণ ডেটা মতে, ষ্টেটিষ্টিক্সৰ মতে বছৰেকে প্ৰায় 5 লাখ মানুহে তেওঁলোকৰ জীৱন হেৰাবলগীয়া হৈছে ডিউ টু নন এভেইলেবিলিটি অফ ডোনাৰ, মানে কিডনী ডোনাৰ হওক বা বেলেগ অংগ ডোনাৰ অবিহনে তেওঁলোকে জীৱন মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে আৰু এটা কথা আমি জনা উচিত যে আমাৰ জীৱিত অৱস্থাটো আমি এই অৰ্গেন ডনেশ্যন প্লেজ কৰি আমাৰ নামটো ৰেজিষ্টাৰ কৰি থ'ব পাৰোঁ। আৰু আপোনাৰ ডোনাৰ হয় কেডাভাৰ ডোনাৰ বুলি কওঁ। ঠিক ধৰক আপোনাৰ ব্ৰেইন ডেড হৈছে, কাৰোবাৰ এক্সিডেণ্ট হৈছে, ICUত আছে, তেওঁৰ পূৰা সম্পূৰ্ণ সুস্থ হোৱাৰ চান্স নাই, নিউৰলজিকেলি এক্সামিন কৰিছে যে পেচেণ্টজন আৰু ঘূৰি নাহে, ঠিক তেনেকুৱা অৱস্থাত আমি কেডাভাৰ ডোনাৰ বুলি, তেনেকুৱা অৱস্থাত যদি তেওঁলোকৰ পৰিয়ালবৰ্গই যদি অৰ্গেন ডনেট কৰোঁ বুলি পাৰ্মিশ্যনটো দিয়ে, তেতিয়াহ'লে আমি সেই অৰ্গেনবোৰ প্ৰিজাৰ্ভ কৰি সময়ত আমি অংগখিনি ওলাই আমি ট্ৰান্সপ্লাণ্টৰ কাৰণে আমি সেই অৰ্গেনখিনি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। এজন মানুহে 8জন মানুহক কিডনী দান কৰিব পাৰে। আৰু মই নহয়, সকলোৱে কৈ আছে, মই আকৌ ক'ব বিচাৰিছোঁ যে অংগদানেই জীৱন দান। আমি এই অংগদান অনুষ্ঠানটোত সকলোৱে সক্ৰিয়ভাৱে পাৰ্টিচিপেট কৰি আমি আমাৰ অংগদান কৰিবলৈ আমি প্লেজ কৰিব লাগে। আমাৰ ডিপাৰ্টমেণ্টটোৰ OPD প্ৰত্যেক সপ্তাহৰ 3 দিন হয়, সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ। আমাৰ ৰাতিপুৱা 9টাৰ পৰা গোটেই দিনটো আমাৰ OPD চলে। আমাৰ নিজৰ এটা স্পেচিয়েল লেবৰেটৰী আছে, ৰিনেল লেবৰেটৰী বুলি কওঁ, য'ত আমি পেচেণ্ট OPD এটেণ্ড কৰাৰ দিনাখনে বেমাৰীক চোৱা হয়, আৰু যিখিনি ৰিকুৱায়াৰ্ড টেষ্ট বা ইনভেষ্টিগেশ্যন লাগে সেইখিনি আমাৰ লেবৰেটৰীত আমি এডভাইচ কৰোঁ। আৰু সেইদিনাখনে 2টা বজাৰ পিছত লগে লগে আমাৰ সকলো পেচেণ্টৰ ৰিপৰ্টখিনি ওলাই দিয়া যায়, আৰু ৰিপৰ্টখিনি চাই আমি ৰোগীসকলক যথোচিত পৰামৰ্শ দিওঁ। যিসকলক এডমিট কৰিব লাগে লগে লগে এডমিট কৰোঁ, আৰু যিসকলক আমি ভাবোঁ যে দৰৱখিনি খাই পিছত চেকআপত আহিবলৈ, ঠিক তেনেকুৱা এটা আমি প্ৰগ্ৰাম এটা কৰি পেচেণ্টখিনিক পঠিয়াই দিওঁ। লগতে আমাৰ খুব এফিচিয়েণ্ট ডায়েটিচিয়ান আছে। গতিকে কিডনী বেমাৰ আপোনালোকে শুনিছে বা জানে যে কিডনী বেমাৰ হ'লে আপোনাৰ খাদ্যটোৰ প্ৰতি আপুনি খুব ভাল নজৰ দিব লাগে। সকলো খাদ্য খাব নোৱাৰে, কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। গতিকে আমাৰ ডায়েটিচিয়ানে গোটেইখিনি আমাক পেচেণ্টক বুজাই দিয়ে, OPD পেচেণ্টক বুজাই দিয়ে, এডমিটেড পেচেণ্টক ডেইলি এইটো কাউন্সেলিং কৰা হয়। এইটো এটা আমাৰ যথেষ্ট বিজি ডিপাৰ্টমেণ্ট, কিন্তু ক'বলৈ গ'লে আমি ডিপাৰ্টমেণ্ট ইজ হেডেড বাই 3 people অনলি। মই এতিয়া বৰ্তমান হেড অফ দ্য ডিপাৰ্টমেণ্ট, মোৰ তলত আছে এছ'চিয়েট প্ৰফেচৰ ডক্টৰ প্ৰদীপ দলে, আৰু তাৰ পিছত আছে এছিষ্টেণ্ট প্ৰফেচৰ ডক্টৰ গায়ত্ৰী পেগু। গতিকে আমি 3জনেই মেইন কনচালটেণ্ট। আমাৰ এই 3জন মানুহে আমাৰ এই খুব বিশাল ডিপাৰ্টমেণ্ট এটা আমি ৰোগীৰ
কষ্ট নোহোৱাকৈ একো দিগদাৰ নিদিয়াকৈ খুব ভালকৈ চলাবলৈ আমি চেষ্টা কৰি আছোঁ আৰু আমাৰ এই প্ৰচেষ্টাত খুব আমাক সহায় কৰি আছে আমাৰ হস্পিটেলৰ কৰ্তৃপক্ষ আমাৰ প্ৰিন্সিপাল ছাৰ ডক্টৰ অচ্যুত বৈশ্য ছাৰ আৰু ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ অভিজিত শৰ্মা আমাৰ এই ডিপাৰ্টমেণ্টৰ এইটো ছুপাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্টৰ আমাৰ DM কোৰ্চ আছে কাৰণ আমাৰ এইটো ফাৰ্ডাৰ ষ্টাডিজৰ কাৰণে আমাৰ এটা কোৰ্চ DM বুলি কয় 3 বছৰ এইটো স্পেচিয়েলাইজেশ্যন কোৰ্চ আমাৰ প্ৰত্যেক বছৰে 5জনকৈ ষ্টুডেণ্ট ইয়াতে এডমিশ্যন দিয়া যায় অল ইণ্ডিয়া এণ্ট্ৰেঞ্চৰ ৰিজাল্টৰ ভিত্তিত এই DM কোৰ্চটো আৰম্ভ হৈছে আমাৰ 2013 চনত আৰু আমাৰ প্ৰথম ষ্টুডেণ্ট পাছ কৰি গৈছে দিল্লীৰ ষ্টুডেণ্ট 2016ত DM কোৰ্চটো আমাৰ ধুনীয়াকৈ হৈ আছে আমাৰ ৰেগুলাৰ একাডেমিক্স হয় ৱৰ্ড ৰাউণ্ডত আমাৰ গোটেইখিনি ষ্টুডেণ্টৰ আমি ৰাউণ্ড দি গোটেইখিনি পেচেণ্ট খুব ভালকৈ এজনকৈ ডিছকাছ কৰোঁ আৰু মই আই এম ভেৰি কনভিন্সড ডেট আমাৰ ৰোগীসকলক আমি যিমানখিনি পাৰোঁ আমি তেওঁলোকৰ বেষ্ট অফ ট্ৰিটমেণ্ট এণ্ড বেষ্ট অফ এডভাইচ দিবলৈ চেষ্টা কৰি আছোঁ গতিকে মই আশা ৰাখিছোঁ আমাৰ এই ডিপাৰ্টমেণ্টটো এনেকৈ যাতে আগবাঢ়ি যায় আমি ৰাইজক যাতে খুব ভালকৈ ছাৰ্ভিচ দিব পাৰোঁ কাৰণ এষাৰ কথা আছে ছাৰ্ভিচ টু হিউমেনিটি ইজ ছাৰ্ভিচ টু গড থেংক ইউ ছ' মাছ